৪৫ নং বাঘপুৰ সমষ্টিৰ মতিয়া ৰাজচক্ৰৰ অন্তৰ্গত ৭০ নং ধৰ্মপুৰ ভাতনাপাইটি গাঁও পঞ্চায়তৰ ধৰ্মপুৰ NC ভাতনাপাইটি NC আৰু শেখৰজাৰত চৰকাৰী ছলাৰৰ নামত বৃহৎ দুৰ্নীতি আৰু অনিয়ম অভিযোগ ভুক্তভোগী হিতাধিকাৰী ৰাইজৰ চুলিমান গাঁওবুঢ়া হাই টৈজামেল গাঁওবুঢ়া হাই ছলাৰৰ নামত দুৰ্নীতি বন্ধ কৰক ছলাৰৰ নামত পইচা লোৱা বন্ধ কৰক AGM হাই CEO হাই আদি শ্লোগানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ধৰ্মপুৰবাসী ৰাইজে। এই মুহূৰ্তত জনাইছো সকলোতকৈ ডাঙৰ খবৰটো ৰাজ্য চৰকাৰে যিমানেই কঠোৰ নীতি অৱলম্বন নকৰক কিয় কিন্তু একাংশ চৰকাৰী গাঁওবুঢ়াৰ দুৰ্নীতি আৰু কেলেংকাৰীত অতিষ্ঠ এতিয়া দৰিদ্ৰ জনতা। এইবাৰ ৪৫ নং বাঘপুৰ সমষ্টিৰ মন্ত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত তথা নৱগঠিত চেঙা ধৰ্মপুৰ NC ভাতনাপাইটি NC আৰু শেখৰজাৰ চৰকাৰী ছলাৰৰ নামত গাঁওবুঢ়াৰ একাংশ মধ্যভোগী দালালৰূপী দপদপনি। প্ৰতিটো চৰকাৰী ছলাৰ নামতে ৩,০০০ পৰা ৪,০০০কৈ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। ধৰ্মপুৰ গাঁওবুঢ়া চুলেমান আৰু টুজামেল হকৰ বিৰুদ্ধে ভুক্তভোগী হিতাধিকাৰীয়ে কেইবাবাৰো AGM CEO DC অফিচৰ লগতে মুখ্যমন্ত্ৰীলৈ অভিযোগনামা দাখিল কৰাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু সেয়ে এইবাৰ ভুক্তভোগী হিতাধিকাৰী ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। চুলেমান গাঁওবুঢ়া হাই টুজামেল গাঁওবুঢ়া হাই ছলাৰৰ নামত দুৰ্নীতি বন্ধ কৰক ছলাৰৰ নামত পইচা লোৱা বন্ধ কৰক AGM হাই CEO হাই নৰ্থ ইষ্ট ছলাৰ কোম্পানী হাই আদি শ্লোগানেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। উল্লেখ্য যে ৪৫ নং বাঘপুৰ সমষ্টি তথা নৱগঠিত চেঙা ধৰ্মপুৰ ভাতনাপাইটি আৰু শেখৰজাৰ আদি অঞ্চলত ছলাৰৰ নামত গাঁওবুঢ়াৰ মধ্যভোগী দালালৰ দপদপনি অতিষ্ঠ খাতি খোৱা চঞ্চলৰাইজ। ভুক্তভোগী হিতাধিকাৰীয়ে চুলেমান গাঁওবুঢ়া টুজামেল হক গাঁওবুঢ়া AGM মনীন্দ্ৰ নাথ আৰু ঠিকাদাৰ স্বপ্নম কুমাৰ মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এইবাৰ সেয়েহে সংবাদ মাধ্যমৰ যোগেদি উক্ত ঘটনাৰ ৰুচি তদন্ত বিচাৰিছে ভুক্তভোগী হিতাধিকাৰী ৰাইজে। লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ কৰজোৰেৰে অনুৰোধ জনাইছে ৰাইজে যাতে সন্মানীয় মুখ্যমন্ত্ৰী অতি সোনকালে সিহঁতৰ প্ৰাপ্য ছলাৰ পোৱাৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাইছে। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট সংক্ৰান্তি সংবাদ। 2021 বৰ্ষত দীনদয়াল আঁচনিৰ ধৰ্মপুৰ NC নামত আপোনাৰ 1169টা ছলাৰ চেংচন হৈছিল। চেংচন হোৱাৰ পিছত কোম্পানীয়ে 700 মান ছলাৰ দিছে, বাকী ছলাৰ এতিয়ালৈকে দিয়া নাই। আমি যদি কওঁ যে ছলাৰ দিন বুলি কয়, এতিয়ালৈকে দিয়া নাই। কি কোম্পানী আছিল? নৰ্থ ইষ্ট কোম্পানী। ছলাৰৰ নামত গাঁওবুঢ়া পইচা লোৱা 3,000-4,000কৈ টকা লোৱা। কোম্পানীয়ে দিয়ে আপোনাক যিটো আপোনাৰ আনাৰুল বুলি কয় এটা নাম আছে, সেই ল'ৰাটো কৰি আছে। আনাৰুল কোন হয়? এইটো আপোনাৰ কোম্পানীৰ চাব ঠিকাদাৰ। কোম্পানীৰ চাব ঠিকাদাৰ। তাক আমি বহুতবাৰ ফোন কৰিছোঁ, সি আৰু ধমকি দিয়ে যে তোমালোকে যি পাৰা সেই কৰি থাকে। এইটো আপোনাৰ গাঁওবুঢ়া লৈছে। ধৰ্মপুৰত যিবিলাক মুখিয়াল মানুহ দালালকেইটা একচামত দালাল বিনা বিচাৰি নামৰ ছলাৰ লৈ সিহঁতে ভগে ভগে গোৱালপাৰা সমষ্টিত বিক্ৰী কৰি খাইছে। এতিয়া আমাৰ তাত তথ্য আছে। এইটো আমি ন্যায় বিচাৰোঁ। বিনা বিচাৰি দুখীয়া মানুহৰ ছলাৰকেইটা দুখীয়া মানুহ পালেই হ'ল। এবাৰ 2021 বৰ্ষৰ ছলাৰ এতিয়ালৈকে দিয়া নাই। আপোনাৰ 500 মান ঘৰ পোৱা নাই এতিয়ালৈকে। চেংচন হৈছে, পইচাও পাইছে, পেমেণ্টো পাইছে, এতিয়ালৈকে বিনা বিচাৰি পোৱা নাই। এতিয়া আমি ন্যায় বিচাৰোঁ। এই প্ৰতিবাদ এইটোৰ কাৰণে কৰিছোঁ, অসম নৰ্থ ইষ্ট ছলাৰ কোম্পানী দীনদয়াল আঁচনিৰ 21 বছৰ যিখিনি ছলাৰ আমাৰ ভুক্তভোগী যিবিলাক বেনিফিচিয়াৰী আছে আপোনাৰ 1169টা টোটালি মাল আছিল আমাৰ ছলাৰ। তাৰ ভিতৰত 752টা মাল প্ৰেক্টিকেলি ফিল্ডত ছাৰ্ভে কৰি AGM অফিচত তথ্য আমি পাইছোঁ। বাকী ছলাৰখিনি এতিয়ালৈকে আমাক দিয়া নাই। আমি 6 মাহ ধৰি ঘূৰি আছোঁ, RTI কৰিছিলোঁ, তাৰপিছত AGM অফিচত কমপ্লেইন কৰিছোঁ, CO ছাৰৰ তাতো কৰিছোঁ, AGM অফিচত কৰিছোঁ। তাৰপিছত আপোনাৰ পাৱাৰ মিনিষ্টাৰক এপ্লিকেশ্যন এটা দিছিলোঁ। তাৰপিছত এই ছলাৰৰ দুৰ্নীতিৰ কাৰণে CM ছাৰকো আমি এপ্লিকেশ্যন ইতিমধ্যে অৱগত কৰিছোঁ, কিন্তু এতিয়ালৈকে আমাৰ কোনো সঁহাৰি আমি পোৱা নাই। আৰু আপোনাৰ আমাৰ যিটো গাঁওবুঢ়া আছে সেইটো আমি যদি ক'ব যাওঁ ইতিমধ্যে AGM অফিচৰ পৰা আমাৰ ওচৰত এটা লিষ্ট খুজিছিল। সেই লিষ্টখিনি আমি 250 মান মানুহৰ নাম দিছোঁ। আমি ব্যক্তিগত নাম আমাৰ এটাও নাই, আমি নিজে ঘূৰি আছোঁ, তথাপিও আমাৰ নাম দিয়া নাই। আমি দুখীয়া মানুহৰ নাম দিছিলোঁ। সেই 250 ভিতৰত আপোনাৰ AGM অফিচৰ পৰা ভেৰিফাই কৰি 139টা লিষ্ট আমাক দিছিল। তাৰপিছত আমি ডকুমেণ্টছ খুজিছিলোঁ, ৰাইজৰ ID প্ৰুফ লৈছোঁ। পূৰাখিনি লোৱাৰ পিছত গাঁওবুঢ়াই আমাক AGM অফিচত মাতি লৈ গৈছিল।
গাঁওবুঢ়া চহী কৰা নাই সেইবিলাক মানুহক অবৈধ বুলি ঘোষণা কৰিলে আমাৰ গাঁওবুঢ়া চলমান গাঁওবুঢ়া। আৰু বাকী বেলেগ এটা গাঁওবুঢ়া তোজামেল গাঁওবুঢ়া হয়, এইটো এই বিধায়কৰ নাম লৈ এইটো আমাৰ গাঁওবুঢ়াক ভাবুকি দিয়ে, এইবিলাক নকৰিব আপোনাৰ হেৰি প্ৰব্লেম হ'ব এইবিলাক কৈ তোজামেল গাঁওবুঢ়া আমাৰ কিছু গাঁৱৰ মুখিয়াল মানুহৰ লগত মিলি বেলেগ বেলেগ লাডৰ গাঁওবুঢ়া যাই পেলাই চহী কৰি মাল 60টা মাল লৈ আহিছে, আমি শুনা পাইছোঁ। বাকী দুখীয়া মানুহক এটা চোলাৰো এতিয়ালৈকে দিয়া নাই। আপোনাৰ হেৰি যিবিলাক মানুহৰ লগত জড়িত হৈ লৈ আহিছে সেইবিলাক মানুহ 2-3টাকৈ ভগাই লৈছে গাঁওবুঢ়া আৰু আমাৰ কিছুমান মানুহৰ ৰাইজৰ মানুহ চোলাৰ নামত টকা লৈছে। প্ৰত্যেকটা বেনিফিচিয়াৰীৰ পৰা 3,000-4,000 কৰি টকা লৈছে। আমাৰ তাতো তথ্য আছে। যিবিলাক মানুহক আপোনাৰ হেৰি গাঁওবুঢ়া নিজে লৈছে। গাঁওবুঢ়াজনৰ নাম তোজামেল গাঁওবুঢ়া আৰু চলমান গাঁওবুঢ়া। আমাৰ ইয়াতে এটা চলমান গাঁওবুঢ়া যিটো এটা আমাৰ লাডৰ গাঁওবুঢ়া হয়, আৰু যিটো তোজামেল গাঁওবুঢ়া এইটো বেলেগ এটা গাঁৱৰ চৈতপুৰৰ গাঁওবুঢ়া ইয়াতে আহি পইচা লওঁ। আৰু আপোনাৰ হেৰি ইয়াতে স্থানীয় জেগাত এতিয়ালৈকে ঘড়ী নাই তাৰ, গোৱালপাৰা ডিষ্ট্ৰিক্টত থাকে তাই। এইটো আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি এইটোৱে বিচাৰোঁ যে আমাৰ যিখিনি প্ৰাপ্ত চোলাৰ যিখিনি দুখীয়া মানুহ পাব লাগে সেইখিনি মানুহ যাতে পায়, আপোনালোকৰ জৰিয়তে এইটোৱে অৱগত কৰিলোঁ। আৰু আমাৰ CM ছাৰকো আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে এই দুৰ্ভাগ্য মানুহবিলাক যাতে প্ৰাপ্ত চোলাৰখিনি যাৰ নামৰ নিজৰ চোলাৰখিনি যাই পায়।